হেল্ল' ফ্ৰেণ্ডছ, বহুদিনৰ মূৰত ছাগলী ফাৰ্মৰ লগত জড়িত ভিডিঅ' এটা লৈ আহিছোঁ আপোনালোকৰ ওচৰত। এইখিনি ছাগলী আপোনাৰ গুৱাহাটীৰ লখৰাত আছে, দেৱব্ৰত চৰকাৰৰ তাত। এইটো এটা আপোনাৰ বাৰবাৰীৰ মেল হয় আৰু বৰ্তমান 2 দাঁত হ'ব ধৰিছে, মানে আদান্ততে থকা বুলি ক'লেও ভুল নহয়। আৰু বডি ৱেইট 45 কেজি প্লাছ হ'ব। আৰু ছাগলীটোক PPR, ET আৰু FMD সকলো ভেকচিনখিনি কৰা আছে। আৰু এইখিনি ছাগলী আপোনাৰ বাহিৰৰ পৰা অহা, কিন্তু দাদাৰ তাত প্ৰায় 3-4 মাহমান হৈ গৈছে ছাগলীখিনি থকা। আপোনালোকে হেল্থ চালেই গম পাব, পূৰা এক্টিভ হৈ আছে আৰু বহুত ধুনীয়া হয় ছাগলীটো। তো যদি কোনোবাই ছাগলী ল'ব খোজে তেনেহ'লে ডিছপ্লেত কণ্টেক্ট হৈ থকা নাম্বাৰটোত যোগাযোগ কৰিলে হ'ল। এইটো এটা আপোনাৰ ফিমেল হয়, জাফৰানা ব্ৰীডৰে হয়, ক্ৰছ হয় জাফৰানা ব্ৰীডৰ। তো এইটোৰ লগত আপোনাৰ পোৱালি আছে, পোৱালি দিছে এইটো ছাগলী। আৰু বৰ্তমান ৱেইট 45 কেজিমান হ'ব, এইটোও 45-50 ভিতৰত থাকিব। আৰু 4 দাঁতত আছে এইটো। আপোনালোকে দেখিছে কালাৰ কম্বিনেশ্যনটো আপোনাৰ হোৱাইট আৰু ব্লেকত আছে। এইটো বহুত ধুনীয়া হয় ছাগলীটো আৰু হেল্ডি হয়। আৰু এইখিনি ছাগলীৰো আপোনাৰ ভেকচিনেশ্যন কৰা আছে। এইটো আপোনাৰ হায়দৰাবাদী হয়, আপোনালোকে দেখিলে গম পাব। আৰু কালাৰ কম্বিনেশ্যনটো আপোনাৰ হোৱাইট এণ্ড ব্ৰাউনত আছে, আপোনালোকে চাওক। আৰু বৰ্তমান এইটো ছাগলীৰ ৱেইট 50 কেজি, 45 কেজি এনেকুৱা চাইজৰে হ'ব। আৰু আপোনাৰ 6 দাঁতত আছে ছাগলীটো। আৰু AR, FMD, PPR সকলো ভেকচিন কৰা আছে। আৰু যোনটো নাম্বাৰ ডিছপ্লেত শ্ব' হৈ আছে সেই নাম্বাৰটোত যোগাযোগ কৰিলে আপোনালোকে দাদাৰ লগত যোগাযোগ কৰিব পাৰিব। এইটো এটা জাফৰানা ব্ৰীডৰ মেল হয়, ফুল এক্টিভ দেখিছে। বডি ৱেইট প্ৰায় আপোনাৰ 70 পৰা 80 কেজিমান হ'ব। আৰু ফুল এক্টিভ, ফুল য়ং হয়। তো ধুনীয়া ছাগলী, যদি ল'ব খোজে ল'ব পাৰে। এইটো আপোনাৰ বাৰবাৰীৰ ফিমেল হয়। এইটো 10 দিনমান আগত আপোনাৰ 2টা মতা পোৱালি জন্ম দিছে। পোৱালি 2টা ভিডিঅ'ত নাই, দাদাই কৈছে কাষত দেখি আছে, ভিডিঅ'ত মানে উঠাব পাহৰি গ'ল। তো যদি এইটোও ল'ব পাৰে আপোনালোকে, বহুত ধুনীয়া হয় এইটো ছাগলীও। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।